সপোনবোৰ বাস্তৱত ৰূপান্তৰ কৰিবলৈ ওলাইছোঁ। আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে আপোনালোকে যাত্ৰা কৰিব পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ চন্দ্ৰটোলৈ, আৰু অলেখ চিত্তৰঞ্জনী সত্যই আপোনাক উৎফুল্লিত কৰি তুলিব। আমি গৈ আছো। আমি দেখি থকা চন্দ্ৰটোৰ সৃষ্টি সম্পৰ্কে কেইবাটাও মতবাদ আছে। ইয়াৰে সৰ্বগৃহীত মতবাদ অনুসৰি প্ৰায় 450 কোটি বছৰৰ আগতে আমাৰ পৃথিৱীখনৰ উৎপত্তিৰ ঠিক পাছৰ অপৰিণত অৱস্থাত মংগল গ্ৰহটোৰ সম আকৃতিৰ থিয়া নামৰ শিলাময় জ্যোতিষ্ক এটাই পৃথিৱীখনত খুন্দা মাৰি অপৰিণত পৃথিৱীখনৰ বৃহৎ পৰিমাণৰ অংশ এটা খণ্ড বিখণ্ড কৰি মহাকাশলৈ উফৰাই দিছিল। এই অংশটো আছিল বৰ্তমানৰ পৃথিৱীখনৰ প্ৰায় অৰ্ধাংশৰ সমান। সম্ভৱতঃ 30 মিনিটমান সময় ধৰি এই বিভীষিকাময় মহাজাগতিক সংঘৰ্ষ ঘটিছিল। এই সংঘৰ্ষত সেয়া সম্পূৰ্ণভাৱে ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে পৃথিৱীৰ পৰা উফৰি যোৱা বৃহৎ পদাৰ্থপিণ্ডবোৰে পৃথিৱীৰ গঠনি সলনি কৰি পেলাইছিল। সেয়াৰ খণ্ড বিখণ্ড অংশবোৰ পৃথিৱীৰ অন্তঃভাগত বিলীন হৈ গৈছিল। পৃথিৱীৰ পৰা উফৰি যোৱা কিছুমান পদাৰ্থপিণ্ড মহাকাশৰ বুকুত বহু দূৰলৈ সিঁচৰতি হৈ পৰিছিল। আন কিছুমান পৃথিৱীৰ চাৰিওফালে ঘূৰি ঘূৰি একেলগ হৈ এটা বৃহৎ অৱয়ৱলৈ ৰূপান্তৰ হ'ব ধৰিছিল। সৰু ডাঙৰ পদাৰ্থ কণাবোৰে লগ হৈ স্ফীত কাঁহী এখনৰ আকৃতি লৈছিল, আৰু এনেদৰেই প্ৰায় 100 বছৰমানৰ ভিতৰতেই সৃষ্টি হৈছিল আমাৰ চন্দ্ৰটো। বৰ্তমানৰ চন্দ্ৰটো পৃথিৱীৰ পৰা প্ৰায় 3,86,000 কিলোমিটাৰ নিলগত আছে যদিও ইয়াৰ উপবৃত্তাকাৰ কক্ষপথৰ বাবে এই দূৰত্ব কম বেছি হৈ থাকে। ভাৰতৰ জ্যোতিৰ্বিদসকলে চন্দ্ৰটোক 3,000 বছৰতকৈও অধিক কাল ধৰি নিৰীক্ষণ কৰি আহিছে। চন্দ্ৰৰ গতিবিধিৰ লগত জড়িত হিন্দু ৰীতি নীতিৰ দিন পঞ্জিকাখন আজিও আমি অনুসৰণ কৰোঁ। পৃথিৱীৰ অন্যান্য সভ্যতাবোৰেও চন্দ্ৰটোক পূজা অৰ্চনা কৰিছিল। পিছে এই মনোৰম চন্দ্ৰটোৰ এটা অংশ আমি কেতিয়াও নেদেখোঁ, কাৰণ চন্দ্ৰটোৱে ইয়াৰ ঘূৰ্ণন গতিৰ সৈতে সকালীকৰণ অৰ্থাৎ চিংক্ৰনাইজ কৰি পৃথিৱীক প্ৰদক্ষিণ কৰি থাকে। অৰ্থাৎ চন্দ্ৰৰ নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰা সময় আৰু পৃথিৱীক প্ৰদক্ষিণ কৰা সময়ৰ দৈৰ্ঘ্য একেই। সেইকাৰণে আমি সদায় চন্দ্ৰৰ একেটা পৃষ্ঠভাগহে দেখি থাকোঁ। যুগ যুগান্তৰৰ পৰা চন্দ্ৰৰ আনটো ফাল আমাৰ বাবে যেন এক অবুজ ৰহস্যময় সাঁথৰ। এনে ৰহস্যাবৃত সৌন্দৰ্যৰ বাহিৰেও চন্দ্ৰৰ প্ৰভাৱ আমাৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে। চন্দ্ৰৰ মহাকৰ্ষণ বলৰ প্ৰভাৱতেই পৃথিৱী পৃষ্ঠত সৃষ্টি হয় জোৱাৰ ভাটাৰ। জোৱাৰ ভাটাৰ ফলত পৃথিৱী পৃষ্ঠৰ জলভাগ দুয়োফালে উফন্দি উঠে। এই পৰিঘটনা সাগৰ তীৰত সহজেই দৃশ্যমান। পৃথিৱীখনে চন্দ্ৰৰ প্ৰদক্ষিণ কালৰ তুলনাত 27 গুণ বেছি বেগত নিজ অক্ষৰ ওপৰত ঘূৰি থাকে। সেয়েহে জোৱাৰ ভাটাৰ বাবে সাগৰৰ পানী উফন্দি উঠা অংশটো পৃথিৱী ঘূৰ্ণন গতিৰ সৈতে একে গতিতেই ঘূৰি থাকে। সাগৰীয় জোৱাৰ ভাটাৰ প্ৰাবল্য বৃদ্ধি হোৱাৰ কাৰক বহুতো। পৃথিৱীৰ ঘূৰ্ণন গতিৰ বাবে পানী আৰু সাগৰৰ তলিভাগৰ মাজত হোৱা ঘৰ্ষণ, সাগৰীয় জলপ্ৰবাহৰ জড়তা,
দুখন সাগৰৰ গভীৰতাৰ পাৰ্থক্য ইত্যাদি। পৃথিৱীৰ জলভাগৰ ওপৰত সূৰ্যতকৈ চন্দ্ৰৰ মহাকৰ্ষণ বলৰ প্ৰভাৱটুকু চন্দ্ৰ আৰু সূৰ্যৰ মহাকৰ্ষণ বলৰ এই পাৰ্থক্যৰ বাবেই সৃষ্টি হয় বসন্ত জোৱাৰ আৰু লঘু জোৱাৰ। প্ৰায় 400 বছৰৰ পূৰ্বৰে পৰা ইউৰোপীয় দেশসমূহত বিজ্ঞানে শিপা মেলিবলৈ আৰম্ভ কৰিছিল। ইটালীৰ জ্যোতিৰ্বিদ গেলিলিও গেলিলিয়ে নিজেই সাজি উলিওৱা দূৰবীক্ষণ যন্ত্ৰ এটাৰ সহায়ত নিৰীক্ষণ কৰিছিল চন্দ্ৰৰ খলাবমা পৃষ্ঠভাগ। তেওঁ নিৰীক্ষণ কৰিছিল চন্দ্ৰৰ প্ৰকাণ্ড গহ্বৰবোৰ আৰু সেইবোৰ কথা লিপিবদ্ধ কৰিছিল তেওঁৰ টোকা বহীত। পিছে খালী চকুৰে আকাশত দেখা নিখুঁত আৰু মনোৰম চন্দ্ৰটো ইমান মসৃণ নাছিল। সৰু ডাঙৰ বিভিন্ন গহ্বৰবোৰৰ সৈতে চন্দ্ৰপৃষ্ঠৰ এক কদৰ্য ৰূপ। এই বিশাল গহ্বৰবোৰত পানী আছে বুলি অনুমান কৰিয়েই ইহঁতৰ নাম দিয়া হৈছিল মাৰিয়া, অৰ্থাৎ সাগৰ। পাছলৈ মানুহে জানিব পাৰিলে যে কিছুমান উল্কাপিণ্ড আৰু ধূমকেতুৰ প্ৰচণ্ড খুন্দাৰ ফলশ্ৰুতিতেই সৃষ্টি হৈছিল চন্দ্ৰপৃষ্ঠৰ এনে খলাবমা গাঁতবোৰ। অৱশ্যে চন্দ্ৰপৃষ্ঠৰ এইবোৰ এক গতানুগতিক পৰিঘটনা, কাৰণ এনেবোৰ সংঘৰ্ষৰ পৰা পৰিত্ৰাণ পাবলৈ চন্দ্ৰৰ কোনো বায়ুমণ্ডল নাই। এনে একোটা প্ৰচণ্ড সংঘৰ্ষই চন্দ্ৰৰ ভৌগোলিক গঠন নাটকীয় ৰূপত সলনি কৰি সৃষ্টি কৰিছিল সক্ৰিয় জ্বালামুখবোৰ। উল্কাপিণ্ডৰ সংঘৰ্ষত সৃষ্টি হোৱা ডেক্কান জ্বালামুখৰ সৃষ্টিৰ লগতে পৃথিৱীৰ পৰা ডাইনছৰৰ বিলুপ্তিৰ ঘটনা আৰু চন্দ্ৰৰ ঘটনাৰাজিৰ কোনো পাৰ্থক্য নাই। এনেদৰেই উল্কাপিণ্ডৰ সংঘৰ্ষই চন্দ্ৰৰ পৃষ্ঠতো সৃষ্টি কৰিছিল গলিত লাভাৰ সাগৰ মাৰিয়া। একোটা বৃহৎ উল্কাপিণ্ডৰ সংঘৰ্ষই কেনে ৰূপ দিব পাৰে সেয়া ভাৰতৰ লোনাৰ হ্ৰদ এক অপূৰ্ব উদাহৰণ। ই ইমানেই বিশাল যে ইয়াক মহাকাশৰ পৰাও দেখা যায়। লোনাৰ হ্ৰদৰ দৰে চন্দ্ৰপৃষ্ঠতো পানী আছে নেকি বাৰু? যদি এয়া সঁচা হয় তেনেহলে চন্দ্ৰটো জীৱকুলৰ বাবে বাসোপযোগী নেকি? অতীজৰে পৰা মানুহে মনতে সাঁচি ৰাখিছে চন্দ্ৰত বসবাস কৰাৰ দুৰন্ত হাবিয়াস। বিংশ শতিকাৰ 50 আৰু 60 দশকত ৰকেট প্ৰযুক্তিৰ উদ্ভাৱনে আমেৰিকা আৰু ৰাছিয়াক চন্দ্ৰ অভিযানৰ শীৰ্ষস্থান দখল কৰিবলৈ উদ্বুদ্ধ কৰিছিল। 1969 চনৰ জুলাই মাহত আমেৰিকা যুক্তৰাষ্ট্ৰই ৱেৰ্নাৰ ভন ব্ৰাউনৰ নেতৃত্বত চন্দ্ৰলৈ প্ৰেৰণ কৰা এপলো নামৰ মহাকাশযানখনে সুকলমে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিছিল। কমাণ্ডাৰ নীল আৰ্মষ্ট্ৰং আছিল চন্দ্ৰৰ বুকুত খোজ পেলোৱা প্ৰথমজন ব্যক্তি। চন্দ্ৰপৃষ্ঠত প্ৰথমটো খোজ দি তেওঁ কৈছিল, "One small step for man, one giant leap for mankind." এই কথাষাৰি এতিয়া হৈ পৰিছে অভিযান আৰু আৱিষ্কাৰৰ এক অভিকাংক্ষী প্ৰতিশব্দ। ভাৰতেও নিজাববীয়াকৈ চন্দ্ৰ অভিযানৰ আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। 2008 চনৰ 27 অক্টোবৰৰ দিনা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে উৎক্ষেপণ কৰিলে ৰকেট PSLVৰ উন্নত সংস্কৰণৰ ৰকেট এখনৰ সহায়ত চন্দ্ৰায়ন-1। চন্দ্ৰৰ পৃষ্ঠভাগৰ অধ্যয়ন আৰু বিভিন্ন তথ্য সংগ্ৰহ কৰা এইখন এখন চন্দ্ৰ পৰিভ্ৰামক মহাকাশযান। চন্দ্ৰৰ বুকুত পানীৰ সন্ধান লাভ কৰা এইখনেই প্ৰথম মহাকাশযান আৰু এই মহাকাশযানখনেই চন্দ্ৰৰ বুকুত ছালফাৰৰ দৰে গধুৰ মৌল থকাৰো উমান পাইছিল। ই কঢ়িয়াই নিয়া সূক্ষ্ম ইম্পেক্ট প্ৰব এটাই চন্দ্ৰপৃষ্ঠত খুন্দা মৰাৰ আগমুহূৰ্তত চন্দ্ৰপৃষ্ঠৰ নান্দনিক সৌন্দৰ্যৰে ভৰা কেইখনমান ছবি তুলি পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। চন্দ্ৰায়ন-2 মহাকাশযানৰ সহায়ত ভাৰতে পুনৰ ৰাওনা হল চন্দ্ৰলৈ। এয়া 2019 চনৰ 14 জুলাইৰ দিনা ভাৰতৰ শ্ৰীহাৰিকোটাৰ সতীশ ধাৱন ৰকেট উৎক্ষেপণ কেন্দ্ৰ। এয়া উৰা মাৰিলে মহাকাশযানখনে।
উৎক্ষেপণৰ কিছু সময়ৰ পাছত ক্ৰমে ৰকেটটোৰ প্ৰথম আৰু দ্বিতীয় অংশ বিচ্ছিন্ন হৈ পৰিল। তৃতীয় অংশৰ ক্ৰায়োজেনিক ইঞ্জিন ইতিমধ্যে সক্ৰিয় হৈ উঠিছে। কেইমিনিটমানৰ পাছতেই এই ইঞ্জিন বিকল হৈ পৰিল আৰু চন্দ্ৰায়ন-2 ইয়াৰ পৰা পৃথক হৈ এক ঐতিহ্যমণ্ডিত অভিযানৰ বুৰঞ্জী ৰচনা কৰিলে। যানখনে ইতিমধ্যে পৃথিৱীৰ পৰা বহু আঁতৰলৈ গৈ পঞ্চম কক্ষপথত প্ৰৱেশ কৰি সৌৰশক্তিৰ পেনেলবোৰ সক্ৰিয় কৰি তুলিছে। চন্দ্ৰায়ন-2 গতিবেগ বৃদ্ধি কৰিবলৈ পৃথিৱীৰ চাৰিওফালে 5 পাক মাৰিব। এসপ্তাহৰ ব্যৱধানত চন্দ্ৰায়ন-2খনে পৃথিৱীৰ চাৰিওফালে 5 বাৰ পৰিভ্ৰমণ কৰি মুখ্য গতিপথ অৰ্থাৎ লুনাৰ ট্ৰান্সফাৰ ট্ৰেজেক্টৰীৰে চন্দ্ৰ অভিমুখে ৰাওনা হ'ব। কেইদিনমানৰ পাছতে এক গুৰুত্বপূৰ্ণ আৰু অতি জটিল প্ৰক্ৰিয়া সম্পন্ন কৰি মহাকাশযানখনে চন্দ্ৰৰ চাৰিওফালে এটা নিৰ্দিষ্ট কক্ষপথত প্ৰৱেশ কৰিব। ইতিমধ্যে অৰ্বিটাৰখনে চন্দ্ৰপৃষ্ঠৰ পৰা 100 কিলোমিটাৰ উচ্চতাৰ এটা কক্ষপথেৰে চন্দ্ৰৰ চাৰিওফালে ঘূৰি থাকি চন্দ্ৰটো আৰু লেণ্ডাৰখনক নিৰীক্ষণ কৰি থাকিব। অৱতৰণৰ বাবে উপযুক্ত ঠাই বিচাৰি বিক্ৰম আৰু প্ৰজ্ঞানে তললৈ নামি যোৱাৰ এই জটিল সন্ধিক্ষণত বাংগালুৰুত থকা মিছন কণ্ট্ৰল ৰুমত ইছৰৰ বিজ্ঞানীসকলৰ চকু কম্পিউটাৰৰ পৰ্দাত নিবদ্ধ হৈ ৰৈছে। অৰ্বিটাৰৰ পৰা পৃথক হৈ বিক্ৰম আৰু প্ৰজ্ঞানে এতিয়া আৰম্ভ কৰিছে কেইটামান জটিল কাৰ্যক্ৰম। এয়া চন্দ্ৰপৃষ্ঠত স্পৰ্শ কৰাৰ আগমুহূৰ্তৰ 15 মিনিটৰ এক উৎকণ্ঠা আৰু শ্বাসৰুদ্ধকৰ পৰিৱেশ। চন্দ্ৰপৃষ্ঠত মৃদু অৱতৰণৰ বাবে বিক্ৰমে ইতিমধ্যে ইয়াৰ গতিবেগ হ্ৰাস কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সমগ্ৰ মানৱ জাতিৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত ৰোভাৰৰ সৈতে মহাকাশযান অৱতৰণ কৰা এয়া প্ৰথম চন্দ্ৰ অভিযান। অত্যন্ত আশাৰে বাট চাই আছে সকলোৱে। কিন্তু এয়া কি হল? সকলো ঠিকে থকাহেঁতেন বিক্ৰমী প্ৰজ্ঞানৰ সৈতে 7 ছেপ্টেম্বৰৰ নিশা 2 বজাত চন্দ্ৰপৃষ্ঠত মৃদু অৱতৰণ কৰিলেহেঁতেন। চন্দ্ৰপৃষ্ঠত মৃদু অৱতৰণৰ বাবে সঠিক স্থান বিচাৰি নিৰীক্ষণ আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত দক্ষিণ মেৰুৰ পৰা 350 কিলোমিটাৰ নিলগৰ দক্ষিণ আইটকেন বেচিনৰ সমীপৰ মেনজিনাছ আৰু চিম্পেলিয়াছ ক্ৰেটাৰ দুটাৰ মাজত অৱতৰণ কৰাৰ কথা ভবা হৈছিল। ভাৰতবাসীৰ বাবে এয়া এক উৎসৱৰ দিন হলহেঁতেন। বিক্ৰমে অৱতৰণৰ বাবে তললৈ নামি গৈ থকাৰ সময়ত চন্দ্ৰপৃষ্ঠৰ পৰা প্ৰায় 2 কিলোমিটাৰ উচ্চতাত নিশা 1:51 পৃথিৱীৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিল। আৰু এক ভগ্ন প্ৰত্যাশাৰে ঈশ্বৰৰ বিজ্ঞানীসকলে ঘটনাৰ বুজ লবলৈ চেষ্টা চলাই গল। আনকি মাদ্ৰিদত থকা নাছাৰ ডিপ স্পেচ নেটৱৰ্কেও বিক্ৰমৰ সৈতে যোগাযোগ স্থাপন কৰাত ব্যৰ্থ হয়। 11 নৱেম্বৰৰ দিনা নাছাৰ চন্দ্ৰ অনুসন্ধানকাৰী অৰ্বিটাৰ কেমেৰাই অঞ্চলটোত বিক্ৰমৰ ভগ্নাৱশেষ কিছুমান ধৰা পেলালে। মৃদু অৱতৰণ কৰাহেঁতেন বিক্ৰমে পৃথিৱীলৈ কিছুমান দৃশ্য প্ৰেৰণ কৰিলেহেঁতেন।
ইয়াৰে 4 ঘণ্টাৰ পাছত বিক্ৰম লেণ্ডাৰৰ ভিতৰৰ পৰা প্ৰজ্ঞান নামৰ ৰোভাৰখন ধীৰ গতিৰে ওলাই আহি চন্দ্ৰপৃষ্ঠত বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাবোৰ আৰম্ভ কৰিলেহেঁতেন। এই অভিযানৰ মুঠ 14টা যন্ত্ৰৰ 13টাই আছিল ভাৰতত নিৰ্মিত আৰু এটা নাছাৰ। ইয়াৰে 8টা যন্ত্ৰ আছিল অৰ্বিটাৰখনত, 3টা আছিল লেণ্ডাৰত, 2টা যন্ত্ৰ আছিল ৰোভাৰখনৰ ভিতৰত। এই অভিযানটোৰ বাবে বিক্ৰম আৰু প্ৰজ্ঞানৰ কাৰ্যকাল ধাৰ্য কৰা হৈছিল মাথো 14 দিনৰ। অৰ্বিটাৰখনৰ জীৱনকাল এবছৰৰ বাবে ধাৰ্য কৰা হৈছিল যদিও সঠিক ব্যৱস্থাপনাৰ বাবে ইয়াৰ কাৰ্যকাল 7 বছৰলৈ বৃদ্ধি কৰিব পৰা গ'ল। সৌৰ বিদ্যুৎ শক্তিৰে চালিত প্ৰজ্ঞান ৰোভাৰখনক বিক্ৰমৰ পৰা 500 মিটাৰ দূৰত্বলৈ লৈ যাব পৰা গ'লহেঁতেন। ইয়াৰ মুখ্য উদ্দেশ্য আছিল চন্দ্ৰপৃষ্ঠত পানীৰ সন্ধান। প্ৰজ্ঞান ৰোভাৰে লোৱা তথ্যসমূহ বিক্ৰম লেণ্ডাৰৰ সহায়ত অৰ্বিটাৰ আৰু পৃথিৱীৰ নিয়ন্ত্ৰণ কেন্দ্ৰলৈ পঠিয়াই দিলেহেঁতেন।